নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ' লৈ স্বাগতম জনাইছো। খুৰাপান কৰি গাড়ী চলোৱা সকল সাৱধান, খুৰাপান কৰি বাইক চলোৱা সকল সাৱধান। অভাৰ স্পীডত আপোনালোকে গাড়ী নচলাব, অভাৰ স্পীডত আপোনালোকে বাইক নচলাব। ইন্সুৰেন্স নথকাকৈ আপোনালোকে যান বাহন ৰাজপথলৈ উলিয়াই নানিব। এতিয়া আমাৰ অসম আৰক্ষী কঠোৰ হৈছে। অসম আৰক্ষীৰ হাতত আহি পৰিছে কেইটামান অত্যাধুনিক বস্তু, যি বস্তু কেইটা আমাৰ অসম পৰিবহণ বিভাগৰ তৰফৰ পৰা প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ আৰক্ষীলৈ প্ৰদান কৰিছে। প্ৰত্যেকখন ডিষ্ট্ৰিক্টৰ আৰক্ষীলৈ বুৰি পৰিবহণ বিভাগৰ তৰফৰ পৰা কেইটামান অত্যাধুনিক বস্তু বিতৰণ কৰিছে, যি কেইটাৰ জৰিয়তে আপোনালোকে এতিয়া মদ খাই গাড়ী চলালে, অভাৰ স্পীডত গাড়ী চলালে, আপোনালোকৰ গাড়ী মটৰৰ যদি ডকুমেণ্ট পাতি ক্লিয়াৰ নাথাকে ন, তো আপোনালোক মানে ধামাকা বিপদত পৰিব। আপোনালোকৰ পৰা ফাইন কটাটো নিশ্চিত। তো বন্ধু বান্ধৱীসকল, আমাৰ অসমত এতিয়া পৰিবহণ বিভাগে কেইটামান অত্যাধুনিক মেচিন আনিছে আৰু সেই মেচিন কেইটা অসম আৰক্ষীক উপহাৰ হিচাপে দিছে। আৰু সেই মেচিন কেইটাৰে এইবাৰ 31 মাঘৰ বিহু আৰু তাৰ লগতে অন্যান্য ফেষ্টিভেলসমূহৰ পূৰ্বে আপোনালোকৰ ওপৰত অভিযান চলাব। আৰু আপোনালোকে যদি ইন্সুৰেন্স পলিউশ্যন নোহোৱাকৈ বাহন উলিয়াই লৈ আহে, আপোনালোকে যদি অভাৰ স্পীডত গাড়ী চলায়, আপোনালোকে যদি সুৰাপান কৰি গাড়ী চলায়, তেনেহ'লে আপোনালোকৰ আৰু নিস্তাৰ নাই। এতিয়া আপোনালোকৰ ফাইন কটাটো নিশ্চিত। মুঠৰ ওপৰত যোনেই ট্ৰেফিক ৰুল নামানিব ন, তো তেখেতৰ ওপৰত লগাব মহা ফাইন। তো বন্ধু বান্ধৱীসকল, মই আজি আপোনালোকক সেই সম্পৰ্কে আজিৰ এই ভিডিঅ'টোত জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপাঞ্জু গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাঢ়িছোঁ আজিৰ খবৰটোৰ ফালে। অসম পৰিবহণ বিভাগৰ তৰফৰ পৰা অসম আৰক্ষীলৈ কেইটামান ছেফটি কিট প্ৰদান কৰিছে। আৰু সেই ছেফটি কিটসমূহত আছে, প্ৰথমটো হৈ গ'ল এক প্ৰকাৰৰ বডি কেমেৰা, তাৰ পাছতে আছে এটা স্পীড গান, যিটোৰ জৰিয়তে আপোনালোকে যদি অভাৰ স্পীডত গাড়ী চলায় সেইটো মনিটৰ কৰিব। আৰু লগতে ডেস্ক কেমেৰা, য'ত নেকি বাহনৰ নাম্বাৰ প্লেট স্কেন কৰি সেই বাহনখনৰ ইন্সুৰেন্স আছে নে নাই, পলিউশ্যন আছে নে নাই, সেই বস্তুবিলাক স্কেন কৰিব পাৰিব। এই তিনিটা বস্তু এতিয়া অসম আৰক্ষীক পৰিবহণ বিভাগে প্ৰদান কৰিছে। অসম আৰক্ষীক প্ৰায় 48টা এনেধৰণৰ ছেফটি কিট প্ৰদান কৰিছে অসম আৰক্ষীক পৰিবহণ বিভাগৰ তৰফৰ পৰা। প্ৰথমটো হৈ গ'ল স্পীড গান। এতিয়া স্পীড গান আপোনালোকে নিশ্চয় জানে, এই ৰাস্তাত যে ইণ্টাৰচেপ্টৰ কেইখন লৈ থাকে, তো ইণ্টাৰচেপ্টৰ কেইখনৰ ওচৰত এক বিশেষ প্ৰকাৰৰ কেমেৰা থাকে। তো সেই কেমেৰাৰ জৰিয়তে কোনখন বাহন কিমান স্পীডত গৈছে সেইটো ছেকেণ্ডত মানে ওলাই পৰে। এতিয়া প্ৰত্যেকটো ৰাস্তাতে এটা নিৰ্ধাৰিত স্পীড লিমিট আছে, যে এইটো ৰাস্তাত ইমান স্পীডত চলাব লাগিব, সেইটো ৰাস্তাত সিমান স্পীডত চলাব লাগিব। এতিয়া কেতিয়াবা কি হয়, আপুনি যেনিবা অভাৰ স্পীডত চলাই আছে, তো ট্ৰেফিক পুলিচে দেখিছে আপুনি অভাৰ স্পীডত চলাই আছে, কিন্তু পটকে যেনিবা আপোনাৰ গাড়ীখন মনিব নোৱাৰিলে, তো আপুনি ফাইনৰ পৰা বাচি যায়। কিন্তু এতিয়া কি হ'ব, বাচিব নোৱাৰে। এতিয়া মুঠতে যেইখন গাড়ী ট্ৰেফিক পুলিচৰ ফ্ৰণ্টদি পাৰ হৈ যাব, গোটেই গাড়ীবিলাক স্কেন হ'ব। আৰু গোটেই গাড়ীবিলাক স্কেন কৰিব সেই স্পীড গানটোৱে। স্পীড গানটোৱে স্কেন কৰিব যে আপোনাৰ গাড়ীখন কিমান স্পীডত গৈছে। আৰু কিমান স্পীডত গৈছে সেইটো পৰ্যবেক্ষণ কৰাৰ লগে লগে এটা ডেস্ক কেমেৰাও প্ৰদান কৰিছে, যিটো ডেস্ক কেমেৰাই আপোনাৰ গাড়ীত কি আছে কি নাই, মানে আপোনাৰ ইন্সুৰেন্স আছে নে নাই, পলিউশ্যন আছে নে নাই, এই বস্তুবিলাক এতিয়া স্কেন কৰিব। আৰু তাৰ লগতে আৰক্ষীৰ দেহত এটাকৈ কেমেৰাও সংযোগ কৰা হ'ব, যিটোৰ জৰিয়তে গোটেই মানে বিষয়বিলাক ৰেকৰ্ডিং হ'ব। মানে এতিয়াৰে পৰা মুঠতে ক'বলৈ গ'লে আপোনালোক হাৰি যাব নোৱাৰে। আৰু যদি আপোনালোকে অভাৰ স্পীডত গাড়ী চলায়, অভাৰ স্পীডত বাইক চলায়, সুৰাপান কৰি যদি আপোনালোকে গাড়ী চলায়, আপোনালোকৰ গাড়ীৰ যদি ইন্সুৰেন্স নাই, পলিউশ্যন নাই, ৰোড টেক্স নাই, তেন্তে আপোনালোক মহা বিপদত পৰিবলৈ গৈ আছে। মই কৈছোঁ নহয় আপোনালোকক, পৰাপক্ষত 31 তাৰিখৰ দিনাখন নোলাবই, বা আপোনালোকে মাঘৰ বিহুৰ দিনাখন নোলাবই, পৰাপক্ষত চেণ্টাৰলৈ নাযাবই আপোনালোকে, যদিহে আপোনালোকৰ ডকুমেণ্ট পাতি ঠিকভাৱে নাই। যদি ডকুমেণ্ট ঠিক আছে কোনো কথা নাই, আপোনালোকে যাব পাৰিব, কিন্তু ডকুমেণ্ট যদি ঠিক নাই তেন্তে আপোনালোকে ৰাস্তাত মইতো কম নাযাবই আপোনালোকে, নহ'লে আপোনালোকৰ ফাইন কটাটো কিন্তু নিশ্চিত। আৰু আপোনালোকৰ বাবে এয়া মানে পৰিবহণ বিভাগে এক প্ৰকাৰে জমদূত পঠাইছে বুলি ক'ব পাৰি। পৰিবহণ বিভাগে অসম আৰক্ষীক জমদূত ৰূপে সেই
মানে সেফটি কিট কেইটা পঠাই দিছে যি কেইটাই আপোনালোকৰ এতিয়া পকেট ডিলা কৰি পেলাব আৰু আজিকালিতো জানেই আপোনালোকৰ অভাৰ স্পিডত গাড়ী চলালে 2000 টকা ফাইন লাইসেন্স নথকাকৈ চলালে 5000 টকা ফাইন তাৰ পিছত পলিউশন নথকাকৈ চলালে 10000 টকা ফাইন আৰু হেবিলাক দিবও লাগিব কিয় বাৰু জানা না কাৰণ আপোনাৰ যেনিবা ফাইন এটা আছে আপুনি পলিউশনৰ সাৰ্টিফিকেট বনাবলৈ যাব সেই ফাইন কেইটা পে কৰিব লাগিব আপোনালোকে ৰোড ট্যাক্স দিবলৈ যাব সেই ফাইন কেইটা পে কৰি ল'ব লাগিব তাৰ পাছতে আপোনালোকৰ মানে কাম হ'ব নহলে কাম নহব গতিকে সাৱধান কিন্তু এতিয়া আপোনালোক মানে তামাম বিপদত পৰি যাব পাৰে তো বন্ধুবান্ধৱ সকল বস আজিৰ ভিডিও জনাবলগীয়া খবৰ ইমান কেইটাই আছিল খবৰটো জানি কেনে পালে কমেন্ট সেকশনত জনাব যদি গাড়ী বাইক স্কুটি আছে তেনে সাৱধান ভাই 31 তাৰিখৰ আগত অকনমান সাৱধানে চলাব তো আজিৰ ভিডিও দিবা নাই পুনৰ এটা লগ পোৱাৰ খালি ভিডিও মাগিছো ধন্যবাদ জয় অসম